ধুবুৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন, বিদ্যালয়ৰ পৰা দুজনকৈ ছাত্ৰী সন্ধানহীন। ধুবুৰী ধৰ্মশালাত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত দুগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। যদিও বিদ্যালয় কৰ্তৃপক্ষৰ সাংবাদিকৰ সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত থাকে, যদিও প্ৰেমজনিত কাৰণ দৰ্শাই মৌখিকভাৱে জনায় যে ৰাতিপুৱা জাবৰ পেলাব গৈ দৌৰি যায় দুজন বাইকত উঠি বিদ্যালয়ৰ পৰা পলাই যায় বুলি উল্লেখ কৰে বিদ্যালয় কৰ্তৃপক্ষই। ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ধুবুৰী ধৰ্মশালাত গোচৰ ৰুজু কৰে। ইপিনে অভিভাৱকৰ ভাষ্য অনুসৰি ৰাতিপুৱা নহয় নিশাহে নিৰুদ্দেশ হৈছে ছাত্ৰী দুগৰাকী। গেটত পহৰাদাৰৰ বাহিৰে ছাত্ৰীসকলে কেনেকৈ চাবি পালে আৰু কেনেকৈ পলাই গ'লে, এই সমগ্ৰ ঘটনা বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে ইতিমধ্যে ধৰ্মশালা আৰক্ষীয়ে অভিযান চলাই দুগৰাকীকৈ ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু থকা খোৱাৰ ব্যৱস্থা থকা স্কুলখনৰ পৰা দুগৰাকী ছাত্ৰী ওলাই যোৱা ঘটনাই এক প্ৰকাৰৰ স্পষ্ট হৈ পৰিছে বিদ্যালয়ৰ চৰম গাফিলতি। পিছে উক্ত ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনাইছে ৰাইজ তথা পৰিয়ালৰ লোকে। ধৰ্মশালাৰ পৰা খাইৰুল আলম ৰাব্বানীৰ ৰিপৰ্ট, নৰ্থ ইষ্ট বুলেটিন। ধৰ্মশালা পঞ্চায়তৰ লগতে যেটা বালিকা বিদ্যালয় আছে, এই বালিকা বিদ্যালয়ত থাকি আজি ইহঁতে ধৰ্মশালা বালিকা বিদ্যালয়ৰ ইনচাৰ্জে কোৱা মতে ৰাতিৰ পৰা 2টা উদাও ছোৱালী, কিন্তু ইহঁতে কোৱাৰ নিচিনা কৰি আমিতো ঘৰৰ পৰা জানা নাই, ইহঁতে কোৱাৰ নিচিনাই যে ইহঁতে ছোৱালী দুটাক ভিতৰত কিবা জাবৰ চাফা কৰিব দিছিল। জাবৰ চাফা কৰি থাকোঁতে গেট খুলি দিছিল। গেট খুলি ইহঁতে নোহোৱা হৈছে। ইহঁতে আমাক ৰাতিপুৱাই 6টা মানৰ ইফালে আমাক জনাইছে গাৰ্জিয়ানক। আমি তাৰপিছত আহি চালোঁ যে ইহঁতৰ ভিতৰত যিবিলাক ছোৱালী আছে আৰু যিবিলাক টিচাৰ আছে ইহঁতক সোধা পোছাৰ পিছতে আমি গম পালোঁ যে ছোৱালীবিলাকক ইহঁতে ঘৰৰ বাউণ্ডাৰীৰ ভিতৰৰ জাবৰবিলাক চাফা কৰিব দিয়ে, নিস্বাধীন নিচিনা ঘূৰিব দিয়ে। সেইকাৰণত আমি ক'ব পৰা নাই কেনেকুৱা আমাৰ ছোৱালী ইয়াৰ পৰা উদাও হৈছে। আমাৰ ছোৱালী আমাক দিব লাগে, আমাৰ এইটো দাবী। সেই সমগ্ৰ গাফিলতিটো এইখন স্কুল বালিকা বিদ্যালয় স্কুলৰ যিজন ইনচাৰ্জ আছে, ইনচাৰ্জজনে সম্পূৰ্ণ গাফিলতি। ইহঁতৰ গাফিলতিৰ কাৰণ ইয়াতে ৰেগুলাৰ টিচাৰ 10জন আছে, তাৰপিছতে ইহঁতে থাকে মোটামুটি 3জন 4জন 5জন। সেইকাৰণত ছোৱালীবিলাক ইয়াৰ পৰা সুযোগ লৈ ইয়াৰ আগতে এনেকুৱা ধৰণৰ কাণ্ড হৈছে। আমি জানিব পাৰিছোঁ 2-3 বাৰ আৰু ইয়াৰ পৰা ছোৱালীবিলাক নোহোৱা হৈছে। কিন্তু সেইটো কমপ্লিট দায়িত্ব ইয়াৰ এইখন স্কুলৰ যিবিলাক ইনচাৰ্জ আছে বা টিচাৰবিলাক আছে, ইহঁতে ষড়যন্ত্ৰ কৰি এইবিলাক কৰে, আমি এতিয়া জানিব পাৰিছোঁ। সেম ঘটনাই হৈছিল। এই সেম ঘটনা হোৱাৰ পিছত তদন্ত মূল্যবোধ পোৱা গ'ল যে স্কুল কৰ্তৃপক্ষ আছে সব জড়িত হৈ আছিল। এতিয়াও আমাৰ যিটো সন্দেহ, এই সন্দেহৰ ওপৰত স্কুল কৰ্তৃপক্ষ কমপ্লিট জড়িত আছে। কাৰণ কমপ্লিট জড়িত নাথাকিলে এনেকুৱা নহ'ল।